পৰিস্থিতি তো বিশেষ একো নাই। পৰিস্থিতি পুলিচে কৰিলে আজি প্ৰডিউচ কৰিলে অনাৰেবল CJM ইয়ে তেখেতক ন্যায়িক জিম্মাক প্ৰেৰণ কৰিলে। আচ্ছা, আপোনাৰ নাম? মতিউৰ ৰহমান। আপুনি চাই আছে? মই চাই আছোঁ। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। পৰৱৰ্তী ডেট কেতিয়া আছে? পৰৱৰ্তী ডেটটো এতিয়ালৈকে অৰ্ডাৰটো ওলোৱা নাই। অৰ্ডাৰটো ওলালে গম পাম। কেছটো যিহেতু আপুনি চাইছে, কি ভাবে আপোনাৰ ফালৰ পৰা কি ক'ব? নাই, কেছটো কৰিছে, পুলিচৰ তদন্তত কৰি আছে। আমি আইনীভাৱে যুঁজ চলাই আছোঁ। দেখা যাব ভৱিষ্যতে কি হয়। আমিনুল ইছলাম আজি আৰক্ষী আজি হাজিৰ কৰিছিলে। আজি হাজিৰ কৰাইছে কোন আদালতত হাজিৰ কৰিছে? CJM আদালতত। এতিয়া কথা হ'ল কেইদিনৰ ন্যায়িক জিম্মাত দিছে? ন্যায়িক জিম্মা জেনেৰেলি 14 দিন হয়, কিন্তু CJM মহোদয়ে কিমান তাৰিখে নেক্সট প্ৰডাকশ্যন ডেট দিছে এইটো অৰ্ডাৰ চালেহে গম পাম। আপুনি যে বেইল এপ্লাই কৰিছিলে নেকি? বেইল এপ্লাই আমি লাষ্ট যেতিয়া প্ৰডিউচ কৰিছোঁ যে এপ্লাই কৰিছিলোঁ, অলৰেডি সেই পিটিশ্যন আমাৰ ৰিজেক্ট হৈ আছে। নাকচ কৰিছে? নাকচ কৰিছে। আকৌ কেতিয়া কৰিব লাগিব? আমি দুয়োজনতে চিন্তা কৰি আমি আলোচনা কৰিম। হয়তো অনাৰেবল ছেছন জজতে যাওঁ নে অনাৰেবল হাইকোৰ্টত পিটিশ্যন নেক্সট পিটিশ্যন ফাইল কৰোঁ। সেইটো ধাৰাটো পুলিচে লগাবই পাৰে। পুলিচত তেওঁলোকে অৱশ্যে নিজে FIR দিছে সদৰ থানা অৱশ্যে। ধাৰা লগাইছে, তেওঁলোকে ধাৰাখিনিৰ ওপৰত কেনেকৈ ইয়াৰ মেটেৰিয়েলছ পায়, ইনগ্ৰিডিয়েণ্টছ কি পায়, সেইমতে তেওঁলোকে কেছ জাৰি প্ৰিপেয়াৰ কৰিব আৰু আমি আমাৰ আইনৰ যুঁজখন চলাই যাম। কথা হ'ল কি সম্ভাৱনা আছে, কি আশা দিছে? অহা সম্ভাৱনাটো আমিতো জামিন পাম। পুলিচে বা তেওঁলোকে চাৰ্জশ্বিট কেতিয়ালৈকে দিব পাৰে, কি হয় তদন্তটো মানে শেষত কি ওলায় সেইটো পিছত দেখা যাব। এতিয়াতো শুনানি নাই। তেখেতক 14 দিনৰ ন্যায়িক জিম্মাৰ যিটো আছে, ডেট আছে, প্ৰডাকশ্যন হৈ থাকিব। এতিয়ালৈ শুনানিৰ বাবে কোনো ফিক্সিং ডেট নাই। পৰিস্থিতিটো বিশেষ একো নাই। পৰিস্থিতি পুলিচে কৰিলে আজি প্ৰডিউচ কৰিলে অনাৰেবল CJM ইয়ে তেখেতক ন্যায়িক জিম্মাক প্ৰেৰণ কৰিলে। আচ্ছা, আপোনাৰ নাম? মতিউৰ ৰহমান। আপুনি চাই আছে? মই চাই আছোঁ। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। পৰৱৰ্তী ডেট কেতিয়া আছে? পৰৱৰ্তী ডেটটো এতিয়ালৈকে অৰ্ডাৰটো ওলোৱা নাই। অৰ্ডাৰটো ওলালে গম পাম। কেছটো যিহেতু আপুনি চাইছে, কি ভাবে আপোনাৰ ফালৰ পৰা কি ক'ব? নাই, কেছটো কৰিছে, পুলিচৰ তদন্তত কৰি আছে। আমি আইনীভাৱে যুঁজ চলাই আছোঁ। দেখা যাব ভৱিষ্যতে কি হয়। আমিনুল ইছলাম আজি আৰক্ষী আজি হাজিৰ কৰিছিলে। আজি হাজিৰ কৰাইছে কোন আদালতত হাজিৰ কৰিছে? CJM আদালতত। এতিয়া কথা হ'ল কেইদিনৰ ন্যায়িক জিম্মাত দিছে? ন্যায়িক জিম্মা জেনেৰেলি 14 দিন হয়, কিন্তু CJM মহোদয়ে কিমান তাৰিখে নেক্সট প্ৰডাকশ্যন ডেট দিছে এইটো অৰ্ডাৰ চালেহে গম পাম। আপুনি যে বেইল এপ্লাই কৰিছিলে নেকি? বেইল এপ্লাই আমি লাষ্ট যেতিয়া প্ৰডিউচ কৰিছোঁ যে এপ্লাই কৰিছিলোঁ, অলৰেডি সেই পিটিশ্যন আমাৰ ৰিজেক্ট হৈ আছে। নাকচ কৰিছে? নাকচ কৰিছে। আকৌ কেতিয়া কৰিব লাগিব? আমি দুয়োজনতে চিন্তা কৰি আমি আলোচনা কৰিম। হয়তো অনাৰেবল ছেছন জজতে যাওঁ নে অনাৰেবল হাইকোৰ্টত পিটিশ্যন নেক্সট পিটিশ্যন ফাইল কৰোঁ। সেইটো ধাৰাটো পুলিচে লগাবই পাৰে। পুলিচত তেওঁলোকে অৱশ্যে নিজে FIR দিছে সদৰ থানা অৱশ্যে। ধাৰা লগাইছে, তেওঁলোকে ধাৰাখিনিৰ ওপৰত কেনেকৈ ইয়াৰ মেটেৰিয়েলছ পায়, ইনগ্ৰিডিয়েণ্টছ কি পায়, সেইমতে তেওঁলোকে কেছ জাৰি প্ৰিপেয়াৰ কৰিব আৰু আমি আমাৰ আইনৰ যুঁজখন চলাই যাম। কথা হ'ল কি সম্ভাৱনা আছে, কি আশা দিছে? অহা সম্ভাৱনাটো আমিতো জামিন পাম। পুলিচে বা তেওঁলোকে চাৰ্জশ্বিট কেতিয়ালৈকে দিব পাৰে, কি হয় তদন্তটো মানে শেষত কি ওলায় সেইটো পিছত দেখা যাব। এতিয়াতো শুনানি নাই। তেখেতক 14 দিনৰ ন্যায়িক জিম্মাৰ যিটো আছে, ডেট আছে, প্ৰডাকশ্যন হৈ থাকিব। এতিয়ালৈ শুনানিৰ বাবে কোনো ফিক্সিং ডেট নাই।